নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ। প্ৰতি মাহে লাভ কৰিব 300কৈ টকা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ। প্ৰতি মাহে লাভ কৰিব 300কৈ টকা। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই দিয়া হ'ব 300কৈ টকা। আৰু পৰীক্ষাৰ্থীসকলৰ বেংক একাউণ্টত সোমাব এই চৰকাৰী আঁচনিৰ ধন। দৰিদ্ৰ শিক্ষাৰ্থীয়ে যাতে টিউচন ল'ব পাৰে তাৰ বাবে দিয়া হ'ব এই টকা। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা। মেট্ৰিক দিবলৈ ওলোৱা লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক ডাঙৰ খবৰ। মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰত আছে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ নহয়। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। হিমন্ত বিশ্ব শৰ্মা ধৰ্ম নিৰপেক্ষ নহয়। মই দেহে প্ৰাণে হিন্দু বুলি মন্তব্য। এজন মুছলমান ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰে, দেহে প্ৰাণে মুছলমান। আৰু হিন্দুত লিখা আছে বসুদৈৱ কুটুম্বকম। আৰু ইছলামত কোৱা হয় আপুনি দৰিদ্ৰৰ কথা চিন্তা কৰিব লাগে। আৰু আমাৰ দেশৰ ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ পশ্চিমীয়া বহন। আৰু আমাৰ সংবিধানৰ 40 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰীয় কাৰোৰ লগত বেলেগ বেলেগ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এয়া আছিল আমাৰ সংবিধানৰ ধৰ্মনিৰপেক্ষৰ ফাউণ্ডেশ্যন। ধৰ্মনিৰপেক্ষৰ শব্দ কেৱল ভাৰতবৰ্ষৰ কনচেপ্ট। ইন্দিৰা গান্ধীয়ে ধৰ্মনিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিকোণেৰে চাবলৈ বাধ্য কৰাইছিল। আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষ পজিটিভ কণ্টেণ্ট আৰু পশ্চিমীয়া ধৰ্মনিৰপেক্ষতা নিউট্ৰেল। আৰু আমি হিন্দু মুছলমান সকলোৱে লগত আছো বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উৎকট গৰমৰ বিদ্যুৎ নাই নেকি আপোনাৰ ইয়াত? মুকলি হৈছে ফোন নম্বৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উৎকট গৰমৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? এটা ফোন কলত লাভ কৰিব বিদ্যুৎ। মুকলি কৰা হৈছে ফোন নম্বৰ, হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰ হৈছে 7575999666 আৰু ফোন নম্বৰটো হৈছে 1912। আৰু বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এইটো নম্বৰত। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই ফোন নম্বৰ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰত আছে ডাঙৰ খবৰ। আহি গৈছে এভিকশ্যন নটিচ। সাজু হৈছে বুলডোজাৰ। আৰু উচ্ছেদৰ জাননীৰ পিছতে কান্দোনত ভাঙি পৰিছে শহ মুছলমান। সদায় নামাজ আদায় কৰি অহা ঈদগাহ মছজিদো চলিব এবাৰ বুলডোজাৰ। 48 ঘণ্টাৰ পিছতে 452 বিঘা ভূমিত চলিব উচ্ছেদ। মাইক যোগে গড় খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। প্ৰায় 50খনতকৈ অধিক বুলডোজাৰ সাজু কৰা হৈছে। বেদখলকাৰীক খালী কৰিবলৈ বেনাৰো আঁৰি দিছে প্ৰশাসনে। আৰু উচ্ছেদৰ বাবে সাজু হৈছে বিশাল আৰক্ষী। আৰু বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰক দয়া নাই, ক্ষমা নাই নীতি। কোনো বেদখলকাৰী চৰকাৰী ভূমিত থাকিব নোৱাৰে। আৰু 30 জুনত নলবাৰী বৰক্ষেত্ৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰত আছে ডাঙৰ খবৰ। জয়ন্ত মল্লবৰুৱা সাংবাদিকক যদি বেয়া কৈছে ক্ষমা খোজা উচিত বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্ত মল্লৰ নাই। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। জয়ন্ত মল্লবৰুৱাৰ শব্দৰ ব্যৱহাৰ ঠিক হোৱা নাই এতিয়ালৈকে। আৰু যদি সাংবাদিকৰ বিৰুদ্ধে বেয়া শব্দ ব্যৱহাৰ কৰিছে তেন্তে তেওঁ ক্ষমা খুজিব লাগে। ক্ষমা খুজিবলৈ মই জয়ন্তক কৈ দিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। জয়ন্ত মল্লবৰুৱাই সাংবাদিকক যদি বেয়াকৈ কৈছে ক্ষমা খোজা উচিত। আৰু সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্ত মল্লৰ নাই। হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ